ৰহিম ৰাজ নলবাৰীৰ যুৱক সংগীতৰ ক্ষেত্ৰখনত তেওঁ কিছুদিন হ'ল জড়িত হোৱা কিন্তু যি ধৰণে তেওঁ নিজক আগুৱাই লৈ যাব পাৰিব লাগিছিল হয়তো তেওঁ সেয়া হোৱা নাছিল কিন্তু শেহতীয়াকৈ তেওঁ সপোনটোৱে সাকাৰ ৰূপ পোৱাৰ দিশত অগ্ৰসৰ হৈছে আৰু সেই তেনেকুৱা এটা সময়তে আজিৰ ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ সেইগৰাকী যুৱক ৰহিম ৰাজক ৰহিম মই তোমাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ প্ৰথমতে তোমাক পলমকৈ হ'লেও মই বহাগৰ শুভেচ্ছা জনাইছোঁ বহুত বহুত ধন্যবাদ আজি তোমাৰ পৰা কিছু গীত শুনিম দৰ্শককো শুনাম আৰু কিছুমান কথা পাতিম সৰু সুৰাকৈ সেইকাৰণে আজি মাতি আনিছোঁ এই যে তুমি ৰহিম ৰাজ শেহতীয়াকৈ তুমি ভাইৰেল হ'লা ইয়াৰ আগত তুমি মঞ্চত গীত কেতিয়াৰ পৰা গাইছিলা মই মঞ্চত গীত 2021 পৰা গাই আছোঁ 21 পৰা হয় 2021 পৰা মই 24লৈকে কো আৰ্টিষ্ট হিচাপে গাইছিলোঁ ফণিমা কলিতাৰ লগত হয় তাৰপিছত মই নিজাকৈ এইটো বছৰত অকণমান নিজাকৈ গাবৰ কাৰণে চেষ্টা কৰিছোঁ এই বছৰৰ পৰা তুমি নিজাকৈ গাইছিলা হয় ইয়াৰ আগলৈকে তুমি কো আৰ্টিষ্ট আছিলা হয় আৰু তোমাৰ নলবাৰীৰ ক'ত ঘৰ মোৰ নলবাৰী জিলাৰ কুন্দৰগাঁৱত ঘৰ হয় মেডিকেল কলেজৰ একদম ওচৰতে হয় আচ্ছা আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা মই আৰু ভাইটি মই তোমাৰ দুই এটা কথা মই চাইছোঁ সামাজিক মাধ্যমত পাইছোঁ তুমি কৈছা ঘৰৰ কথা তোমাৰ দেউতা মায়েও তোমাক লৈ কিবা কিবি কৈছে মই অকণমান দেখিছোঁ তথাপিও এনেই মই সুধিছোঁ তোমাক সংগীত তুমি কাৰ ওচৰত শিকিছিলা সংগীতৰ মোৰ তেনেকুৱা আনুষ্ঠানিক শিক্ষা নাই 2014 মানত মই গীটাৰ শিকিব গৈছিলোঁ আমাৰ নলবাৰীতে তাৰ পৰা 17 মানলৈকে মই গীটাৰ শিকিছিলোঁ মাজে মাজে গেপ হৈছে বাৰু পঢ়াৰ কাৰণে তাৰপিছত 2017-18 মানৰ পৰা মই ষ্টেজত গীটাৰ বজাইছিলোঁ তাৰ পৰা মই এনেকৈ মানে ষ্টেজত গীটাৰ বজাই থাকোঁতে ভণিমা কলিতাক লগ পালোঁ তাৰ পৰা তেওঁ ক'লে তুমি গীটাৰ বজাব নালাগে মোৰ গান শুনিলে আৰু এবাৰ দুবাৰমান কৈছে তুমি মোৰ লগত গাব লাগিব তেনেকৈ মোৰ যিটো মানে সাংগীতিক যাত্ৰা আৰম্ভ হৈছিলে মানে 17-18 পৰা তুমি 21 মানলৈকে গীটাৰে বজালা গীটাৰ বজাইছোঁ তাৰপিছত 21ৰ পৰা তুমি কো আৰ্টিষ্ট হ'লা হয় আৰু এইবাৰ তুমি প্ৰথম নিজাকে তুমি আত্মপ্ৰকাশ কৰিছিলা ন হয় আহক আজিৰ অনুষ্ঠানটো জুবিনৰ এটা গীতেৰে আমি আৰম্ভ কৰি লওঁ কোনটো গীত গাবা এতিয়া প্ৰথমতে মই জুবিনদাৰ শেহতীয়াকৈ মুক্তি পোৱা ৰৈ ৰৈ বিনালে জোনজুলি গীত গাবলৈ বিচাৰোঁ ঠিক আছে জোনজুলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যে বুকু বিদাৰি ৰয় তুমি নাহি দেখো ৰাতিও নোপোৱাই ভঙা কৰি যাব ৰৈ ৰৈ বিনা জোনজুলি শেষ হয় ভাল লাগিল ৰহিমৰ যিটো শেহতীয়া যিটো উত্থান সেই যিটো তুমি জুবিনৰ গীতৰ হামিং দিছিলা সেই অনুষ্ঠানটো ক'ৰ আছিলে এইটো অনুষ্ঠান আছিল আমাৰ নলবাৰী জিলাৰ অমেয়াপুৰৰ অঞ্চলৰ নন্দগাঁৱত আছিল এইটো 2 বহাগৰ অনুষ্ঠান আছিল মোৰ তাত আছিল তাত যিটো ভিডিঅ'ত সাধাৰণতে মই দেখিছিলোঁ যে তাত তোমাৰ দৰ্শক বৰ বেছি নাছিল কিন্তু আৰু অনুষ্ঠানটো চাগে একেবাৰে শেষ হোৱাৰ সময়ত তুমি তাত সেই গীত বা হামিংটো তুমি কৰিছিলা নেকি হয় মানে সিদিনাখনে ৰাতি আমাৰ নলবাৰী অঞ্চলত বহুত ডাঙৰ ধুমুহা বতাহ আহিছিল তো ৰাতি 12টামান বজাত মানে ডাঙৰকৈ ধুমুহা বতাহ অহাত মানে আধা মানুহ এটা প্ৰেক্ষাগৃহ আছিল তাত সোমাই গ'ল আধা ঘৰৰ ফালে গুচি গ'ল তো যিখিনি সময়ত মই হাৰ্মিংটো গাইছিলোঁ সেইখিনি সময়ত 3টামান বাজিছিল একদম কম সংখ্যক মানুহ হৈছিল তেওঁলোকে মোক মানে ৰিকুৱেষ্ট কৰিছিলে গীতটি গাবৰ বাবে তেতিয়া গাইছিলোঁ এইটো তুমি নলবাৰীৰ বাহিৰে আৰু ক'ৰবাত অনুষ্ঠান কৰিছিলানে কৰি আছোঁ বাৰু আগৰ পৰা কৰি আছোঁ হাজো নগাঁও বৰপেটা সৰভোগ এনেকুৱা ঠাইবোৰত কৰি আছোঁ এতিয়া এই তোমাৰ যিটো ভাইৰেল হ'ল সেই তাৰ পিছৰ পৰা তোমাকতো অসমৰ বহু মানুহে চাগে এতিয়া তোমাক সংগীতৰ কাৰণে
যোগাযোগ কৰিছে হয়। মই তোমাৰ এখন তালিকাও দেখিলোঁ শেহতীয়াকৈ যে এখন একদম প্ৰত্যেক দিনেই হয় জুবিন গাৰ্গ অংগৰাগ পাপন মহন্তহঁতৰ নিচিনাকৈ হয় এখন দীঘলীয়া লিষ্ট ক'ত এটা দিনো তোমাৰ খালী নোহোৱাকৈ হয় এতিয়া কিমান দিনলৈকে তুমি বুক হৈছা এতিয়া মোৰ 34খন অনুষ্ঠান আছে আৰু হৈছে মই লিষ্টখনত এড কৰা নাই নতুনকৈ হৈছে যোৱা পৰহিলৈকে তোমাৰ এইটো শেহতীয়া উত্থান নাই হয় হয়নে নহয় এই ভাইৰেল হোৱাৰ পিছতে তুমি এনেকৈ ধৰণৰ মঞ্চ পাইছা হয় তুমি নিজে ভাবিছিলানে যে হঠাৎ মানুহৰ জীৱনলৈ মানে যিটো পৰিৱৰ্তন আহে কেতিয়াবা তোমাৰ জীৱনতো এনেকৈ হঠাৎ এটা ভিডিঅ'ই তোমাৰ জীৱনটোত এনেকৈ এটা খলকনি সৃষ্টি কৰাই দিব আচলতে মই ভবা নাছিলোঁ যিদিনাখন মই হাৰ্মিংটো গাইছিলোঁ মোৰ লগৰ এজনে ভিডিঅ' কৰি আছিলে থাকিলে মই এনেকৈ ভিডিঅ'টো মোক দেখালে আৰু আহি পোৱাৰ পিছত মই ভিডিঅ' মানে ফেচবুকত অলপ অলপ পষ্ট কৰি থাকোঁ মাজে সময়ে তো মই সেইদিনৰ ভিডিঅ'টো এনে পষ্ট কৰি দিলোঁ দিয়াৰ লগে লগে মানে ভিডিঅ'টো ভালদৰে মানে ভিউ আহিল তাৰপিছত বহু পেজে মানে ভিডিঅ'টো শ্বেয়াৰ কৰিলে এনেকৈ মানে ভিডিঅ'টো ভাইৰেল হৈ গ'ল মই ভবা নাছিলোঁ ইমানখিনি ৰাইজে মৰম দিব আঁকোৱালি ল'ব সেনেকৈ আৰু প্ৰিয় দৰ্শক যিটো ভিডিঅ' ভাইৰেল হৈছে ইতিমধ্যে আপোনালোকে অজস্ৰবাৰ দেখিছে সামাজিক মাধ্যম যোগে মই এতিয়া লাইভত অকণমান আপোনালোকক ৰহিমৰ কণ্ঠত সেই হামিংটো অকণমান মই দেখুৱাব বিচাৰোঁ তুমি অসুবিধা পাবা নেকি এতিয়া অকণমান অসুবিধা হয় মানে মোৰ মাতটো একেদিন অনুষ্ঠান কৰি ভাগি আছে তথাপিও অকণমান মই ট্ৰাই কৰিছোঁ বেয়া হ'ব কি জানি মই নাজানো ভুল হ'লে ক্ষমা কৰি দিব সকলো ঠিক আছে থেংক ইউ প্ৰিয় দৰ্শক এনেকৈয়ে তেওঁ ভাইৰেল হৈছিল ৰহিম মই এটা কথা কওঁ তোমাৰ মানে এডুকেশ্যন শিক্ষা তুমি ক'ত গ্ৰহণ কৰিছিলা মই শিক্ষা বৰভাগ কলেজৰ পৰা কমপ্লিট কৰিছোঁ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তুমি কলেজত গীত গাইছিলা কলেজৰ যেতিয়া পঢ়ি আহিছিলোঁ তেতিয়া মই গীত গোৱা নাছিলোঁ বজাইছিলোঁ আৰু ঘৰত গাইছিলোঁ মই মঞ্চত মানে লাজ লাগিছিল গাবৰ কাৰণে তাৰপিছত লাহে লাহে আৰু লাজটো ভাঙিলোঁ মানে স্কুল কলেজত তুমি গীত গোৱাই নাই গোৱাই নাই লাজটো তোমাৰ কেতিয়া প্ৰথম ভাগিলে লাজটো লাহে লাহে আমাৰ গাঁৱৰ যিবিলাক অনুষ্ঠান আছিল আমাৰ গাঁৱৰ মানুহখিনি জানে আৰু মই গান গাওঁ বুলি তেওঁলোকে মানে এটা দুটাকৈ এনেকৈ গাবলৈ দিয়ে মানে জোৰ জবস্তি আৰু মানে গাবই লাগিব সেনেকুৱাকৈ গোৱাতে গোৱাতে অকণমান লাজটো ভাঙি গৈছিল সেনেকুৱাকৈ আৰু তোমাৰ মা দেউতাই কি কৰে মোৰ দেউতাই প্ৰথমতে কেৰাচিন তেলৰ যিটো আমাৰ হেৰি কৰে সেইটো আছিল তাৰপিছত দেউতাই টেম্পু চলাইছিল এতিয়া দেউতাই অসুখ হোৱাৰ পৰা ঘৰতে থাকে আৰু ভাইটি এনেকুৱা বিজনেছ আছে অকণমান ধৰি লওক ট্ৰেক্টৰ আছে এইবিলাক বিজনেছ চাই থাকে সি তেখেতে আগতে টেম্পু চলাইছিলে হয় অসুখ হোৱাৰ পিছত বাদ দিলে আৰু তুমি এই যে 18 চনৰ পৰা 21 চনলৈকে তুমি মানে বজাইছিলা তাৰপিছত তুমি কো আৰ্টিষ্ট হৈছিলা তাৰ বাহিৰে তুমি বেলেগ কিবা কাম কৰিছিলা নেকি আৰু তাৰ বাহিৰে মই অকণমান প্ৰডাকশ্যনৰো কাম কৰোঁ মেনেজমেণ্টৰ কাম নিজা নিজা গানৰ কিছুমান কৰি থৈছোঁ অকণমান শিকি আছোঁ আৰু ভালকৈ কৰিব ইচ্ছা আছে সেনেকুৱা তেতিয়া সেইখিনি শিকি আছিলোঁ আৰু জুবিনৰ বাহিৰে তুমি বেলেগৰ গীত এনেই গোৱা নে নোগোৱা হয় গাওঁ কিন্তু মই জুবিনদাৰ গীতখিনি গাই মই নিজে তাৰমানে শান্তি পাওঁ ভাল লাগে সেইকাৰণে বিশেষকৈ জুবিনদাৰ গীতখিনি গাওঁ মানে মেক্সিমাম মঞ্চত হয় জুবিনৰ গীতেই গোৱা জুবিন গাৰ্গক কেতিয়াবা লগ পাইছিলানে দাদাক তেনেকৈ মই ফেচ টু ফেচ লগ পোৱা নাই এবাৰ চাংচাৰিত তেহেঁতৰ অনুষ্ঠানত লগ পাইছিলোঁ ষ্টেজৰ পৰা কিন্তু তেনেকুৱা মাত কথা দিয়া চবত লগ পোৱা নাই আৰু জুবিনৰ গীতবিলাক তুমি কেতিয়াৰ পৰা গাবলৈ লৈছা
16 মানৰ পৰা মই দাদাৰ গানবোৰ গাব চেষ্টা কৰি আছোঁ এই কো আৰ্টিষ্ট হৈ যেতিয়া মানে গাইছিলা তাৰ আগৰ পৰাই গোৱা এইবাৰ কি শুনাবা এতিয়া এইবাৰ জুবিনদাৰ মোৰ মনৰ কল্পনা এইটো গীত গাবলৈ চেষ্টা মোৰো মনৰে কল্পনা যে কাহুৱানা মোৰো প্ৰেমৰে থাপনা তুলসী হোৱানা মোৰো মনৰে কল্পনা যে কাহুৱানা মোৰো প্ৰেমৰে থাপনা তুলসী হোৱানা মই ধন্যবাদ জনাইছোঁ ৰহিম তোমাৰ মই ক'ৰবাত গম পাইছিলোঁ যে তুমি ৰহিম ৰাজ এইটো তুমি কৰি লোৱা নাম এতিয়া তোমাৰ নামটো বেলেগ আছিলে আচলতে মোৰ অৰিজিনেল নাম হ'ল আব্দুল ৰহিম যেতিয়া মই ভনীমাৰ লগত যেতিয়া গীত পৰিৱেশন কৰিব গ'লোঁ তেতিয়া কৈছে আব্দুল ৰহিম নামটো ভাল নালাগে অকণমান অল্ড টাইপৰ হয় তুমি অকল ৰহিমটো ৰাখা পিছফালে ৰাজ এটা লগাই লোৱা মই ক'লো নালাগে নহয় কৈছে লগাই লোৱা তেনেকৈ মানে নামটো সেনেকুৱা হৈ গ'ল আৰু বহুত সংগীত শিল্পীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ প্ৰকৃত যিটো নাম বহুতে সেই নামটো সলায় আৰু বহুতে বিশ্বাসো কৰে যে নামটো সলোৱাৰ পিছত তেওঁলোকৰ জীৱনলৈ এটা পৰিৱৰ্তন আহে তুমি ভাবানে যেনে তোমাৰ জীৱনত নামটো সলোৱাৰ পিছত কিবা এটা এনেকুৱা পৰিৱৰ্তন আহিছে বুলি সেইটোতো নাজানিম বাৰু হয়তো পৰিৱৰ্তন আহিবও পাৰে হয়তো নাহিবও পাৰে এইটো নাজানিম তুমিতো নিজে সলোৱা নাছিলা তোমাক বেলেগেহে পৰামৰ্শ দিছিলে তুমিতো তেওঁলোকৰ পৰামৰ্শটো প্ৰথমে ধৰা মানিবই বিচৰা নাছিলা ন তাৰপিছতো তুমি ৰহিম ৰাজ কৰিলা এইটো কেতিয়াৰ পৰা কৰিলা ৰহিম ৰাজ এইটো 2021তে কৰিছিলোঁ 21ৰ পৰা এইবাৰৰ পৰা যে তুমি নিজাকে মানে মঞ্চ বা গীত পৰিৱেশনৰ সিদ্ধান্ত লৈছিলা মানে আগৰ তেখেতৰ লগত কিবা মনোমালিন্য হৈছিলে নে তুমি নিজকে মনোমালিন্য হোৱা নাই মানে মই ভাবিছিলোঁ এইবাৰ অকণমান মই নিজাকে ট্ৰাই কৰোঁ তেখেতেও নিজাকে ট্ৰাই কৰে কিন্তু আমি দুটাই মানে কোনো ধৰণৰ এৰা হোৱা নাই ধৰি লওক দুটাই যদি একেলগে প্ৰগ্ৰেম হয় দুটাই কৰিম মোৰ ফালৰ পৰা যদি এক্সট্ৰাকে প্ৰগ্ৰেম আহে মই এক্সট্ৰাকে কৰিম তেওঁৰ ফালৰ পৰা আহিলে তেওঁ কৰিব আৰু যদি দুটাকে একেলগে বিচাৰে দুটাই একেলগে কৰিম তেনেকুৱা তেখেতে কেনেধৰণৰ গীতবোৰ গায় তেখেতেও জুবিনদাৰে গীত গায় বাকী শিল্পীবোৰৰো গীত গায় তেনেকুৱা আৰু কিন্তু তোমাৰ মঞ্চবিলাকত তুমি অকল জুবিনৰ গীতেই লৈছা নেকি ন এইবাৰতো জুবিনদাৰে গাই আছোঁ অকল জুবিনৰ গীত জুবিনৰ গীতৰ মানে যিবিলাক শ্ৰোতা যিবিলাক দৰ্শক বহুতৰ দৃষ্টিভংগীবিলাক বেলেগ বেলেগ কিছুমানে জুবিনৰ গীতি সাহিত্যটো ভাল পায় কিছুমানে জুবিনৰ শব্দবিলাক খুব ভাল পায় কিছুমানে জুবিনৰ সুৰ ভাল পায় আৰু সামগ্ৰিকভাৱে জুবিনৰ কণ্ঠটো আছেই জুবিনৰ কণ্ঠটো বেয়া পোৱা মানুহ পৃথিৱীত চাগে নাই হয়নে নহয় তুমি নিজে জুবিন গাৰ্গক মানে যিবিলাক এই যে ক'লা যে জুবিনৰ গীতেই লৈছা অকল মানে কোনখিনি কাৰণে তুমি জুবিনৰ গীতক অকল লৈছা মানে নিজে গাই ভাল পোৱাৰ কাৰণে নে শব্দ বা তাৰ অৰ্থ যিটো গীতি সাহিত্য মানে কোনখিনি জুবিনদাৰ প্ৰথমতে মানে মই ক'ব গ'লে জুবিনদাৰ যিখিনি মানে কম্পজিশ্যন আছে সেইখিনি বহুত ভাল লাগে যিটো সুৰ আছে একদম মানে ধৰি লওক মনত চুই যায় আৰু তাৰপিছত জুবিনদাৰ যিখিনি ধৰি লওক কথা গীতৰ কথা একেবাৰে সহজ সকলোৱে বুজি পায় সৰুৰ পৰা ডাঙৰলৈকে আৰু সেইখিনি ভাল লাগে মানে মানুহে পটককৈ মানে বুজি পায় নিজৰ হৃদয়ত লাগি যায় আৰু সেইখিনি ভাল লাগে জুবিনদাৰ সুৰ কথা বাকী জুবিনদাৰ ভইচৰ কথাটো ক'বই নালাগে সকলোৰে একদম প্ৰিয় আৰু সেইটোৱে মই তোমাক ধন্যবাদ জনাইছোঁ এই কথাকেইটা তুমি কোৱাৰ কাৰণে কিন্তু তাৰপিছতে মই তোমাক এটা কথা ক'ম যে এইবাৰ জুবিন গাৰ্গৰ অনুপস্থিতিত বহুতেই জুবিন গাৰ্গৰ গীতক লৈ নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে বা সেই সুযোগটো ল'ব বিচাৰিছে যিটো জুবিন গাৰ্গৰ অনুপস্থিতিত যিটো খালী ঠাই হ'ল সেই খালী ঠাইটো একাংশ গায়ক গায়িকাই ল'ব বিচাৰিছে তাৰ মাজত কোনোবা এনেকুৱা গায়ক বা গায়িকা ওলাইছে যি জুবিনৰ গীতক বিকৃত কৰিছে জুবিনৰ সুৰক বিকৃত কৰিছে কিছুমানৰ মতে মানে সেইটো হ'বই মানে ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো বুলি এটা কথা আছে ন গতিকে মানুহভেদে দৃষ্টিভংগী বেলেগ সুৰ বেলেগ গায়কী শৈলী বেলেগ গতিকে অলপ হিন্দিৰি হ'বই কিছুমানৰ মতে আৰু আন একাংশৰ মতে জুবিনৰ গীতক
কোনেও সম্পৰীক্ষা কৰি পেলাই তেনেকুৱা বিকৃত কৰিব নোৱাৰিব হয় মানে এইটো নিদিয়া হয় কেতিয়াও নিদিয়ে কোনেও নিদিয়ে তুমি কি বুলি ভাবা যে কিছুমান মানুহে হয় যে জুবিনৰ গীতটো একদম ধাৰাবাহিকভাৱে জুবিনে যেনেকৈ গাইছিল তেনেকেই গোৱাটো বিচৰা নে অলপ ক'ৰবাত সম্পৰীক্ষা হ'ব পাৰে আচলতে এইবোৰ কথা ক'বলৈ মই বহুত সৰু তথাপিও মোৰ মনৰ ফালৰ পৰা এটা কথা কওঁ জুবিনদাৰ যিখিনি গীত আছে সেইখিনি গীত জুবিনদাৰ যেনেকৈ গাইছে তেনেকৈ গাব পাৰিলেতো বহুত ভাল কথা তথাপিও সকলোৱে জুবিন গাৰ্গৰ নিচিনা গাব নোৱাৰে কোনোৱে নোৱাৰে জুবিন গাৰ্গৰ নিচিনা গাব তথাপিও যিমানখিনিলৈকে পাৰে সিমানখিনি জুবিনদাই যেনেকৈ গাইছে তেনেকৈ গাব চেষ্টা কৰিলে ভাল তাৰপিছতো অকণমান নিজৰ মতে যি কিছুমান সুৰ থাকে কিছুমান কাজ থাকে জুবিনদাই যেনেকৈ দিছে সেনেকৈ ল'ব নোৱাৰে সকলোৰে সাধ্যত নাথাকে সেইটো অকণমান বেলেগ হৈ যায় কিন্তু জানি বুজি যদি মানে সেই বস্তুটো এটা বেলেগ ৰূপত যদি লৈ যায় সেইটো বেয়া কথা হ'ব বোলে মই জানি বুজি গান এটা মই এটা বেলেগ ৰূপত মই মানে উপস্থাপন কৰিছোঁ সেইটো বেয়া কথা হ'ব ভুলবশতঃ কিবা অকণমান হেৰফেৰ হৈ গৈছে সেইটো বেলেগ কথা কিন্তু জানি বুজি কৰিব নালাগে আৰু জুবিনদাৰ নিচিনা গাব কোনেও নোৱাৰে তাৰ মাজতে যিমানখিনি পাৰে চেষ্টা কৰিলে ভাল আৰু মোৰ ফালৰ পৰা মই তেনেকৈ চেষ্টা কৰোঁ একদম তোমাৰ কথাৰ পৰা বাৰু মই অনুমান এটা কৰিছোঁ যে তোমাৰ দৃষ্টিভংগীটো কি হ'ব পাৰে তথাপিও এই যে ক'লা এতিয়া জানি শুনি মানে ভুল কৰিব নালাগে নজনাকৈ যদি হৈ যায় তেতিয়াতো মানুহে ক্ষমা কৰে কিন্তু জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমটো বহাগতেই যদি জুবিনৰ গীতখিনি সঠিক ৰূপত নাগায় তেতিয়াহ'লেতো সেইসকল গায়ক গায়িকাৰ যিটো সামাজিক দৃষ্টিভংগী বা সামাজিক তেওঁলোকৰ যিটো মানে কি বুলি ক'ম মই এইটো চিন্তাধাৰা অলপ বাণিজ্যিক বা অকল ব্যৱসায়িক দৃষ্টিভংগী বুলি যদি মানুহে ভাবে সেইটোতো একো ভুল নহ'ব তেতিয়াহ'লে নে কি কোৱা তুমি সেইটো হয় ঠিক আছে তোক বৰ ভাল পাওঁ দেহি মৰুবাহী তোক বৰ ভাল পাওঁ দেহি ৰহিম মই এটা কথা কওঁ তোমাৰ মানে গীতটো যেতিয়া তুমি পৰিৱেশন কৰা অলপ সঁচাকৈ জুবিনৰ হেৰি এটা তোমাৰ কণ্ঠটোত আছে কিন্তু জুবিন গাৰ্গেই কোনো এজন মানুহ এতিয়া দ্বিতীয় জুবিন গাৰ্গ হ'ব নোৱাৰে যেনেকৈ ভূপেন হাজৰিকাক অনুসৰণ কৰি বহুতে গীত গায় কিন্তু সেইবুলিতো ভূপেন হাজৰিকা হৈ যাব নোৱাৰে জুবিনৰ কথাটো তেনেকুৱা জুবিন এজনেই তথাপিও জুবিনৰ গীতখিনি লৈ এই যে কেইজনমান এতিয়া নতুন প্ৰজন্মৰ গায়ক ওলাই আহিছে তাৰ ভিতৰত তুমি এতিয়া অন্যতম খোলাকৈ কথা এটা কওঁ তুমি বেয়া নাপাবা কিছুমানে কি হয় যে হঠাৎ যেতিয়া এটা জনপ্ৰিয়তা পায় তেওঁলোকে সেই জনপ্ৰিয়তাটোৰ মানে কি আৰু কাৰোবাৰ অলপ মূৰত ধৰে চাগে তাৰপিছত তেওঁলোকে নিজকে একদম বহুত বেলেগ ডাঙৰ শিল্পী বুলি ভাবি লয় তেওঁলোকৰ শাৰীৰিক যিটো অৱয়ব তেওঁলোকৰ কথা কোৱাৰ ধৰণ কৰণ সকলোতে মানে একদম এটা তেনেকুৱা ধৰণৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ সকলোৰে গাত নহয় এতিয়ালৈকে তোমাৰ ক্ষেত্ৰত সেইটো হোৱা নাই তোমাৰ সন্মুখতেই মই কৈছোঁ আৰু এইটোতো তোমাৰ জীৱনৰ প্ৰথম এনেকুৱা টেলিভিশ্যন টক শ্ব' তুমিতো মোক কৈছিলাই ইয়াৰ আগতো তুমি কেতিয়াও এনেকৈ টিভিত অকলে কেতিয়াও বহা নাই বুলি কৈছা আজিৰ দিনটোতে তোমাৰ প্ৰতি মোৰ এইটোৱেই অনুৰোধ এতিয়ালৈকে তুমি যিজন ৰহিম হৈ আছা এজন হৈ থকাটোৱেই অসমবাসীয়ে বিচাৰিব কিন্তু কেতিয়াবা মানুহৰ সেই জনপ্ৰিয়তাৰ কাৰণেই হওক বা টকা পইচা যেতিয়া আহি যায় কিবা কিবি অলপ অহংকাৰ এটা হোৱাৰ কাৰণেই হওক তেওঁলোকে নিজৰ অতীতটোক পাহৰি যায় বৰ্তমানটোকো তেওঁলোকে বুজি নাপায় বেলেগ হৈ যায় তাৰপিছত কিন্তু সেইসকল মানুহ লাহে লাহে আকৌ নোহোৱা হৈ যায় কিন্তু বহুত মানুহ ইতিহাসত তেনেকুৱা বহুত উদাহৰণ আছে ধুমকেতুৰ দৰে ওলাইছে অলপ দিন পূৰা মছলাধৰ্মী পৰিৱেশ এটাৰ সৃষ্টি কৰিছে তাৰপিছত লাহেকৈ নোহোৱা হৈছে সেইটো সকলোতে হয় অকল যে সংগীতৰ ক্ষেত্ৰত বুলি মই নকওঁ আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰতো তেনেকুৱা সাহিত্যৰ ক্ষেত্ৰখনতো তেনেকুৱা
চবতে তুমি নিজক সেই ক্ষেত্ৰত কেনেকৈ তুমি আগুৱাই নিয়াটো ভাবা কিয় কৈছোঁ এই যে তুমি এতিয়া হঠাৎ ভাইৰেল হ'লা তাৰপিছত তুমি এতিয়া ইখনৰ পিছত সিখন মঞ্চ পাইছা ৰাইজৰ এটা মৰম আদৰক নেওচিব নোৱাৰি কেতিয়াবা একাংশ গায়ক গায়িকাই ইচ্ছাৰ বিপৰীতেও মঞ্চ ল'বলৈ বাধ্য হয় কিন্তু মই আকৌ কৈছোঁ সকলো জুবিন গাৰ্গ হ'ব নোৱাৰে তোমাৰ এটা কণ্ঠৰ জোৰ আছে এইটো যদি ভাগি ছিগি চেজ হৈ যায় তুমি যদি বেসুৰাকৈ গীত গাই থাকা মানে তেতিয়াও কিন্তু তোমাৰ অনিষ্টটো তুমি নিজেই কৰা হ'ব এইবিলাক দিশো মন কৰিব লাগিব গতিকে তুমি নিজক কেনেকৈ আগুৱাই নিব বিচাৰিছা এই ক্ষেত্ৰত আচলতে কি বুলি কওঁ মই আচলতে সৰুৰ পৰাই এনেকুৱাই অকণমান লাজুকীয়া ভাবৰ আৰু ভৱিষ্যতে মই এনেকৈয়ে থাকিম বুলি ভাবোঁ ভগৱানে তেনেকুৱা ধৰণৰ সেইবিলাক মনোভাৱ নানক মানুহৰ প্ৰতি যিটো অহংকাৰ সেইবিলাক নানক তাৰ বাবে ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ আৰু যিখিনি মোৰ বন্ধুবৰ্গ আছে তেওঁলোকৰ লগত সদায় যাতে এনেকৈ এতিয়া যেনেকৈ আছোঁ তেনেকৈ থাকিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মই নিজে সেইখিনিয়ে তুমি যেতিয়া খুব জনপ্ৰিয় হৈ গ'লা ধৰা এতিয়াতো হৈছা তুমিতো কৈছাই ন যে তুমি এতিয়া অসমৰ বিভিন্ন প্ৰান্তত মঞ্চ পাইছা এইটো আগতেতো তুমি আপাৰ আছাম গৈ পোৱা নাই এইবাৰতো এতিয়া তুমি মই জনাত ডিব্ৰুগড় এইফালে একদম কিবা লখিমপুৰ ধেমাজি সকলো ফালৰ পৰা তোমালৈ এতিয়া নিমন্ত্ৰণ আহিছে গতিকে তুমি এনেকৈ যাব লাগিব কৰিব লাগিব এই যে নোপোৱা পৃথিৱী এখন পাই যাবা তাৰপিছত নিজক তুমি ধৰি ৰাখিব পাৰিবা নিশ্চয় মই চেষ্টা কৰিম নিজক সদায় এইটো পৰ্যায়তে ৰাখিবৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু সেই বস্তুটো মানে ধৰি যিটো ইগ' এটা আহে মানুহৰ সেইটো বস্তু নানিবৰ কাৰণে সদায় চেষ্টা কৰি যাম ৰহিম মই তোমাক এটা কথা কওঁ যে মানুহৰ ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ বলত মানুহে কিন্তু অসম্ভৱকো সম্ভৱ কৰিব পাৰে তুমি যদি যিখিনি কথা কৈছা এতিয়ালৈকে নিজক যদি তুমি লৈ যাব জানা তেতিয়াহ'লে তুমি ভৱিষ্যতলৈ এখন সমাজ তুমি নিজেই তৈয়াৰ কৰিব পাৰিবা বা তোমাক সেইখিনি ভগৱানে সহায় কৰিব যদি তুমি নিজক বুজি পোৱা নিজক জানা নিজক লৈ যাব পাৰা যদি তুমি ভুল কৰা সেইটো বেলেগ কথা অকল জুবিনৰ গীত গায়ে তুমি যে সেই পৰ্যায়লৈ যাবা মই সেইটো কোৱা নাই যে তাৰ কাৰণে আৰু কিছু চাগে তোমাৰ চেষ্টা লাগিব সাধনা লাগিব সংকল্প লাগিব এই যে জুবিনো এটা সময়ত বাদ্যযন্ত্ৰী আছিল তুমিও বাদ্যযন্ত্ৰী প্ৰথম অৱস্থাত তুমি লাজুকীয়া বুলি কৈছা জুবিনো আগতে তেনেকৈ গীত গোৱাই নাছিলে মোটামুটি বেলেগৰ লগত বজাইছিলহে তাৰপিছত তেওঁ মানে গাবলৈ আৰম্ভ কৰিলে তেনেকুৱা কিছু সৰু সৰু দুটামান দিশৰ লগত তোমাৰো মিল আছে ক'ৰবাত কিন্তু এতিয়ালৈকে তুমি মই নাজানো যে তুমি গীত লিখা নে গীত সুৰ কৰা নে সেই কথা মই নাজানো মই এটা এলবাম কৰি আছোঁ নিজাকৈ এবাৰ বহাগ বিহুতে মোৰ ৰিলিজ দিয়াৰ কথা আছিল তো অকণমান কিবা পইচা পাতিৰ খেলি মেলিৰ কাৰণে মই দিব নোৱাৰিলোঁ তাৰ 6টা গান মই নিজে লিখা নিজে কম্প'জিশ্যন কৰা বাকী গোটেইখিনি মই নিজে কৰিছোঁ এতিয়া জাষ্ট মিক্স মাষ্টাৰিংখিনি কৰিব আছে সেইখিনি কৰিলে মই গানকেইটা মানে ৰাইজৰ মাজত মুকলি কৰিব আচ্ছা এইটো খুব ভাল লাগিল এই কথাটো জানি শুভেচ্ছা জনাইছোঁ দেই সেইটো দিশতো তুমি যদি অগ্ৰসৰ হোৱা তেতিয়াহ'লে মই ভাবোঁ বাকী দিশকেইটাতো তুমি সমানে আগুৱাই যাব পাৰিবা ৰহিম তোমাৰ শেহতীয়া যিটো এতিয়া মানে উত্থান বুলি কৈছোঁ তোমাৰ দেউতা মায়ে কি কৈছে এই ক্ষেত্ৰত আচলতে তেওঁলোকে বহুত সুখী এইখিনি মোৰ দেখা পাই কেনে আচলতে আমাৰ পৰিয়ালটোত এনেকুৱা ধৰণৰ কোনো সাংস্কৃতিক বিভাগৰ মানুহ নাই ময়ে প্ৰথম কিজানি আমাৰ বংশত
তো তেওঁলোকে বহুখিনিয়ে ভাল পাইছে, আনন্দ পাইছে সেইখিনি আৰু। তোমাৰতো দেউতা মা কোনোতো গীত নাগায়? নাগায়। মায়ে অকণমান গায়, যেতিয়া পঢ়ি আছিল স্কুলত তেতিয়া অকণমান গাইছিল আৰু স্কুলত, কিন্তু দেউতাই তেনেকুৱা নাই। তোমাৰ মায়ে ক'ৰবাত কোৱা দেখিছোঁ মই যে তুমি বহুত কষ্ট কৰিছিলা, এতিয়া তুমি ফলটো পাইছা, তেখেত খুব সুখী তেনেকৈ কৈছে। দেউতাইও কৈছে যে তুমি যিটো পৰিৱেশ পাব লাগিছিল তেখেতে তোমাক দিব নোৱাৰিলে, তথাপিও তুমি যে এইখিনি সময়ত এতিয়া এনেকৈ আগবাঢ়ি গৈছা, তেখেত পূৰা হেপী, মানে সুখী বুলি কৈছে, মই দেখিছোঁ সেই কথাটো। এই যে তুমি বহুত কষ্ট কৰিলা বুলি কৈছে, বা তোমাৰ মানে যিটো পৰিৱেশ তেখেতে কৈছে তুমি বিচৰা ধৰণে পৰিৱেশটো দিব নোৱাৰা বুলি কৈছে, তাৰমানে তুমি কোনখিনি কষ্ট কৰাৰ কথা কৈছে, তোমাক কি দিব নোৱাৰিলে তেখেতসকলে? আচলতে যেতিয়া মই মিউজিক লাইনত যেতিয়া প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ, তেতিয়া আমাৰ ঘৰৰ মানে যিটো অৱস্থা সিমান ভাল নহয়। তেতিয়া দেউতাই মানে টেম্পো চলায়, তো কিবাকৈ ঘৰখন পোহপাল দি আছিল আৰু তেনেকুৱা। তো মই গীটাৰখন কিনিবৰ কাৰণেও পইচা নাই তেতিয়া, আকস্মিক গীটাৰ এখন কিনিব কিবাকৈ 500 টকা এটা নি কিনে মই গীটাৰখন কিনিছিলোঁ, পুৰণা গীটাৰ। সেইখনেৰে মই শিকিলোঁ। তাৰপিছত এনেকৈ তাৰপৰা সেইখন গীটাৰ এতিয়াও আছে মোৰ লগৰ এজনৰ ঘৰত। তাৰপিছত মই এনেকৈ 2000 দামৰ গীটাৰখন কিনিলোঁ, কিনি এনেকৈ শিকিলোঁ। তাৰপিছত মই ভাবিলোঁ অলপ মিউজিক প্ৰডাকশ্যনৰ বিষয়ে অলপ জানিবৰ কাৰণে ইচ্ছা আছিল। তো তেতিয়া আৰু তেনেকুৱা আমাৰ ঘৰৰ ফালৰ ইমান সম্বলো নাই যে মিউজিক প্ৰডাকশ্যন শিকাব। ইউটিউবত চাই কিবাকৈ এনেকৈ শিকিলোঁ, কিন্তু তাৰ বাবে কম্পিউটাৰ এইবিলাকৰ প্ৰয়োজন হয়, আনিব নোৱাৰোঁ। এনেকৈ মোবাইল বিক্ৰী কৰিলোঁ, ঘৰৰ ওচৰতে বিক্ৰী কৰি লেপটপ এটা আনিলোঁ পুৰণা 3500 টকা। সেইখিনি কথাই কৈছে চাগে ন? চোৱা, মানুহৰ যেতিয়া এটা প্ৰতিভা থাকে, সেই প্ৰতিভাটো এটা সময়ত উজলি উঠিবই, জিলিকি উঠিবই। কোনোবাই কেতিয়াবা অন্যায় কৰিব পাৰে, কোনোবাই কেতিয়াবা ষড়যন্ত্ৰ কৰিব পাৰে, কেতিয়াবা তোমাক হিংসা কৰিব পাৰে, কিন্তু ভগৱানে যিদিনাখনলৈকে তোমাক অন্যায় নকৰে তেতিয়ালৈকে তোমাক মানুহে অন্যায় কৰি একো কৰিব নোৱাৰে। আৰু তোমাৰ সেই প্ৰতিভাটো তোমাৰ যিহেতু আছে, গতিকে এতিয়া তোমাৰ তাৰ বহিঃপ্ৰকাশ ঘটিছে। তুমি আজি তুমি ছ'চিয়েল মিডিয়াৰ পৰা তুমি এতিয়া এটা টেলিভিশ্যন চেনেলত তুমি এনেকৈ আহিছা ন? ইয়াৰ আগলৈকে আমি তোমাক অনা নাছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মই তোমাক কথা গম পোৱা নাছিলোঁ। যদি মই গম পালোহেঁতেন তেওঁক মই নিশ্চয় মাতিলোহেঁতেন। আৰু তুমিও কোনোদিন মোৰ লগত যোগাযোগ কৰা নাই, এইবাৰো কৰা নাই, মইহে তোমাৰ লগত যোগাযোগ কৰিছোঁ, হয়নে নহয়? মই বহুতক কিন্তু এনেকৈ নতুন প্ৰতিভাবিলাক গম পালে মই নিজে মাতি আনো। এজন চিচি বৰগাঙত জুবিনৰ গীত গোৱা অনন্ত মিলি বুলি সৰু ল'ৰা এজন আছে, তেওঁ মিচিং ভাষাত খুব ধুনীয়াকৈ গীতবোৰ গায়। তেওঁলোকৰ তেওঁ ষ্টাৰ ছিংগাৰ মোটামুটি। তেওঁ অসমীয়া গীতো গায়, আন ভাষাৰো গায়, কিন্তু তেওঁক মই মাতি আনিছিলোঁ ইয়াত গীত গোৱাবৰ কাৰণে। ঠিক তেনেকৈ তোমালোকৰ নলবাৰীৰে কিছুদিনৰ পূৰ্বে জুবিনৰ যতদূৰ সম্ভৱ আমি যেতিয়া ইয়াত জন্মদিন উদযাপন কৰিছিলোঁ, সেই জন্মদিনৰ সময়ত যেনেকৈ অনন্ত মিলিক আমি মাতি আনিছিলোঁ, তোমালোকৰ নলবাৰীৰে পাৰ্থপ্ৰতিম বৈশ্য তেওঁ জুবিনৰ গীতবিলাক গায়, মই পাৰ্থকো মাতি আনিছিলোঁ। ঠিক তেনেকৈ আজি তোমাক মাতি আনিছোঁ। কথা হ'ল যে তোমালোকে এখন মঞ্চ পাব লাগে, তোমালোকক মানুহে জানিব লাগে, আৰু তোমালোকে ভালকৈ চৰ্চা কৰি গীতখিনি ধৰি ৰাখিব লাগে, আগুৱাই লৈ যাব লাগে আৰু বিলাব লাগে। বেলেগ কথা একো নাই, তুমি সেইখিনি কৰি যাবা। কিন্তু তোমাক ভগৱানে এটা প্ৰতিভা দিছে, তুমি কিন্তু সেই প্ৰতিভাটো সঠিক ৰূপত বুজি তুমি আগুৱাই লৈ গ'লে তোমাৰ ভাল হ'বই। মই একো নকওঁ, বাকী বিচাৰ অসমৰ ৰাইজে কৰিব। শেষত মই তোমাক এটা অনুৰোধ কৰিম যে জুবিনৰ অনুষ্ঠান আমি সামৰিম জুবিনৰ এটা বিশেষ গীতেৰে, যিটো গীত এতিয়া অসমীয়া সমাজখনৰ কাৰণে এটা আধুনিক প্ৰাৰ্থনা সংগীত, মায়াবিনী। আমি যেনেকৈ প্ৰাৰ্থনাবিলাক মহাপুৰুষ মাধৱদেৱৰ বা শংকৰদেৱক আমি স্মৰণ কৰি গাওঁ, সংগীতৰ অনুষ্ঠানত জুবিনক, বিশেষকৈ জুবিনৰ গীত গোৱাৰ পিছত তুমি যদি মায়াবিনীটো নোগোৱা, মোৰ অনুষ্ঠানটো আধৰুৱা হ'ব। মায়াবিনীৰে আজিৰ অনুষ্ঠানটো শেষ কৰিম। মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি, ধৰা দিনা গোপনে আহি দিয়াৰ কোন, তুমি যেমন শুকান মনত নিয়ৰণে
ধন্যবাদ। বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, ইমান সময়ে আমি ৰহিম ৰাজৰ কণ্ঠত জুবিন গাৰ্গৰ কেইটামান চিৰসেউজ গীত শুনিলোঁ। আৰম্ভণিতে মই কৈছিলোঁ প্ৰথমটো বহাগ, যিটোত জুবিন গাৰ্গ আমাৰ মাজত নাই। বহাগৰ মঞ্চ গীত পৰিৱেশন কৰিছে কোনোবা গায়ক গায়িকাই, কিন্তু জুবিনবিহীন সেই মঞ্চবিলাকত দৰ্শক শ্ৰোতাই কিবা এটা উকা অনুভৱ কৰি আছে। আৰু তেনেকুৱা সময়তেই এগৰাকী নতুন প্ৰতিভাৰ আৱিষ্কাৰ হৈছে এই ৰহিম ৰাজ। তেওঁ জীৱনৰ প্ৰথমটো টেলিভিশ্যন শ্ব' তেওঁ নিজেই কৈছে, আৰু কিছু নাৰ্ভাছ হৈছোঁ বুলিও কৈছে। আপোনালোকে চুলি চিঙা বিচাৰ নকৰিব, তেওঁক শুভেচ্ছা দিয়ক, আশীৰ্বাদ দিয়ক। জুবিনৰ গীতবিলাক যদি এই প্ৰজন্মটোৱে শুদ্ধ ৰূপত গাবলৈ চেষ্টা কৰে, ধৰি ৰাখিব বিচাৰে, বিলাব বিচাৰে, আমি তেওঁলোকক উৎসাহ দিব লাগিব, সাহস দিব লাগিব, প্ৰেৰণা দিব লাগিব। আৰু সেইকাৰণেই ৰহিমক নলবাৰীৰ পৰা মাতি আনিছিলোঁ, আজি অভিমতৰ অতিথি কৰিছিলোঁ, নিজেও শুনিলোঁ, আপোনালোককো শুনালোঁ। বাকী বিচাৰ আপোনালোকে কৰিব। মই সকলো বাদ্যযন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু ৰহিম, তোমাকো পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোমাক শক্তি দিয়ক, সাহস দিয়ক, তুমি বহু দূৰ আগুৱাই যোৱা।